এইখনে মুকলি কৰিব অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে অহা বৃহস্পতিবাৰে দিনৰ 1 বজাত। আপোনালোকে গম পাইছে আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহা 20 তাৰিখ বৃহস্পতিবাৰে দুপৰীয়া 12 বজাত আমাৰ যমুনামুখলৈ আহিব। আমাৰ যমুনামুখৰ যোনখন এখন উৰণীয়া সেতু ৰেলৱে উৰণীয়া সেতু এখন শুভ উদ্বোধন কৰিব আহিব। ইয়াৰ লগতে কেইবাটাও অভিলেখীয় প্ৰকল্প শিলান্যাস কৰিব আহিব। গতিকে এই অনুষ্ঠানটোলৈ এই সভাখনলৈ আমি সকলোকে সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ, সকলোকে নিমন্ত্ৰণ জনাইছোঁ যে বৃহত্তৰ যমুনাবাসী ৰাইজ আপোনালোক সকলোৱে আহি এই সভাখন সাফল্যমণ্ডিত কৰক। কিয়নো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শপত গ্ৰহণ কৰাৰ পাছত ইয়ালৈ প্ৰথমবাৰৰ বাবে আহি আছে। গতিকে আমি যমুনামুখৰ উন্নয়নৰ স্বাৰ্থত যমুনামুখ বৃহত্তৰ সকলো দল সংগঠন, ইয়াত জাতি ধৰ্ম নিৰ্বিশেষে সকলো ভাষা ভাষী সকলো ধৰ্মাৱলম্বী লোকক আমি নিমন্ত্ৰণ জনাইছোঁ। আপোনালোক সকলোৱে আহি এই সভাখন সাফল্যমণ্ডিত কৰক। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আমাৰ ৰাইজৰ বাবে এই যমুনামুখৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় লগতে আৰু কেইবাটাও অনুষ্ঠানৰ বাবে ইয়াত আমি আশা কৰিছোঁ আমি যে তেখেতে ইয়াত আমাক দি যাব। লগতে আমাৰ যমুনামুখৰ কিছু সমস্যা আছে, এই সমস্যাখিনি যমুনামুখৰ দল সংগঠনে দাঙি ধৰিব বুলি আমি আশা ৰাখিছোঁ। হয়, আপোনালোক সকলোৱে নিশ্চয় গম পাইছে অহা 20 তাৰিখ নৱেম্বৰৰ 20 তাৰিখত আমাৰ অসমৰ প্ৰতাপশালী মুখ্যমন্ত্ৰী সকলোৰে সুপৰিচিত মামা বুলিতো সকলোৱে জানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ আমাৰ যমুনামুখত আহিব। আৰু যমুনামুখত অহাৰ যি পৰিস্থিতি ইতিমধ্যে আপোনালোকে সকলো যি ভিজুৱেল আপোনালোকে পাইছে, আমি বৰ্তমান যি ব্যৱস্থা কৰিব লাগে সম্পূৰ্ণ ব্যৱস্থা চলি আছে। আৰু 20 তাৰিখত এনেকুৱা এখন সভা যমুনামুখ হোৱা নাই, কিন্তু এনেকুৱা এখন সভা হ'ব যাতে এনেকুৱা জনসমুদ্ৰত পৰিণত হয় যমুনামুখখন। কিয়নো আমাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আমাৰ যমুনামুখত আহি আছে। তো আমাৰ যিসকল কৰ্মী, আমাৰ যিসকল ভোটাৰ, যিসকল ৰাইজ, সকলো ৰাইজক আমি এইটো আহ্বান জনাওঁ, আপোনালোকে 20 তাৰিখত ঠিক 11 বজাৰ লগে লগে আমাৰ ৰেলৱে অভাৰব্ৰিজৰ তলত পুৰণা ষ্টেচনৰ সন্মুখতে আমাৰ সভাৰ স্থান ৰখা হৈছে। আৰু উক্ত স্থানত আহি সভাৰ সাফল্যমণ্ডিত কৰিবলৈ আমি আহ্বান জনাইছোঁ। লগতে মই এইটোৱে ক'ব বিচাৰিছোঁ, কিয়নো আমি বহুতো দাবী লৈ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ যমুনামুখত আমন্ত্ৰণ জনাইছোঁ। আমাৰ যমুনামুখ এৰিয়াত বিশেষকৈ আপতকালীন আৰু যি অগ্নি নিৰ্বাপক ব্যৱস্থাৰ কোনো ব্যৱস্থা নাই, সেয়া বিষয়ে আমি এখন এপ্লিকেশ্যন লিখি ইতিমধ্যে আমি বিধায়ক মহোদয়ক আমি অৰ্পণ কৰিছোঁ। আৰু আশা দিছে যে অতি কম সময়ৰ ভিতৰতে আমাৰ যমুনামুখত এখন আপতকালীন আৰু অগ্নি নিৰ্বাপক কাৰ্যালয় স্থাপন কৰি দিব। সেইবিলাক উদ্দেশ্য লৈ আমি যমুনামুখত আমাৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনাইছোঁ। আৰু সকলোৱে আহি এইটোৱে দাবী কৰক যাতে যমুনামুখৰ যি সমস্যা আছে সমস্যাসমূহ যাতে সমাধান হয়। হয়, ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে অহা 20 তাৰিখে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ যমুনামুখলৈ আহিব। আমি এই বৃহত্তৰ যমুনামুখ অঞ্চলটো খুব পিছপৰা আছিলোঁ, কিন্তু আমাৰ বৰং সৌভাগ্য ইতিমধ্যে আমাৰ ইয়াত উন্নয়নৰ এটা নতুন ধাৰা আৰম্ভ হৈছে। আপোনালোকে যদি এই সভাত আহিব বিচাৰি আছে তেনেহ'লে আপোনালোকে দিনৰ 1 বজাত আহি উপস্থিত হ'ব যমুনামুখ ষ্টেচন ৰোডত। এই সভাত আপোনালোকে আহি আপোনালোকৰ কিছু সমস্যাৰ বিষয়ে তেওঁক আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইখন অভাৰব্ৰিজ তেওঁ মুকলি কৰিব। এয়া নিশ্চয় আপোনালোকে দেখি আছে, এইটো হৈছে যমুনামুখ ডেইলি বজাৰ ছাইট। আৰু এইখানে শুভ উদ্বোধন কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী মহোদয় আহিছে যমুনামুখত। আৰু প্ৰথমবাৰৰ বাবে যমুনামুখত আহি আছে অসমৰ মুখ্যমন্ত্ৰী মহোদয়। সভাৰ কাম চলি আছে, পেণ্ডেলৰ কাম চলি আছে। নিশ্চয় আপোনালোকে দেখি আছে এই স্থানতে আহি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে ভাষণ প্ৰদান কৰিব। আৰু এইখনে সভাস্থলী, এইখনত আহিব অসমৰ মুখ্যমন্ত্ৰী মহোদয় অহা বৃহস্পতিবাৰ।